জমি উঠিছে অখিল গগৈ আৰু ভূপেন বৰাৰ বাকযুদ্ধ। মোৰ বিৰুদ্ধে যি আছে মই অসম এৰি নাযাওঁ, তেওঁ কৈ দিয়ক যে ভূপেন বৰাৰ বিৰুদ্ধে মোৰ এইকেইটা অভিযোগ আছে। মই মানি ল'ম, কিন্তু মোৰ অখিল গগৈৰ বিৰুদ্ধে অভিযোগ যে আপোনাৰ আদৰ্শগত মিল নাই, বিধানসভাত মুখামুখি হ'লে কাজিয়া লাগে, গবৰা গুবৰি হোৱা নিচিনা পৰিস্থিতি হয়, আমি টেনশ্যনত থাকোঁ, ইমান চিঞৰ বাখৰ কৰে, আৰু কাজিৰঙাৰ ফালে গ'লে আপুনি ভাত খুৱাই দিয়ে। ভূপেন বৰা ডাঙৰীয়াই এতিয়া দুটা তেওঁৰ প্ৰব্লেম হৈছে। এক নম্বৰ প্ৰব্লেমটো হ'ল যে তেওঁ সভাপতি হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁৰ এটা অস্থিৰতা আছে, আৰু সভাপতি হিচাপে থাকিবৰ কাৰণে মোক মাজে মাজে সমালোচনা কৰি থাকিলে তেওঁ সভাপতিৰ আসনখন অকণমান শক্তিশালী হয়। অখিল গগৈ আৰু ভূপেন বৰাই আচলতে কোনে কাক হৰুৱাব খুজিছে? ৰঙানদী সমষ্টি আৰু বিহপুৰীয়া সমষ্টিত আৰু নাওবৈচা সমষ্টিত ৰাইজৰ দলে সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে, আৰু ৰাইজৰ দল তাতে জিকাটো এতিয়া প্ৰায় কনফাৰ্ম হৈ গ'ল। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আটাইতে জিকিব, আৰু কংগ্ৰেছে তাত সাংঘাতিক ধৰণে পৰাজিত হ'ব। ৰাইজৰ দল অথবা কংগ্ৰেছৰ এতিয়া প্ৰধান শত্ৰু চিৰবৈৰী বিজেপি দল নহয়। সাপ নেউলৰ দৰে কাজিয়াত লিপ্ত হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দল। কংগ্ৰেছৰ বাবে ৰাইজৰ দল আৰু ৰাইজৰ দলৰ বাবে কংগ্ৰেছ এতিয়া প্ৰধান শত্ৰু। বিহপুৰীয়া জিলা পৰিষদত কেম্পেইনিং কৰে, নাৰায়ণপুৰলৈ কিয় নাযায়? নাৰায়ণপুৰ জিলা পৰিষদত অখিল গগৈ প্ৰাৰ্থী বিচাৰি কিয় নাপালে? সেইটো মই সুধিছোঁ, তেওঁ উত্তৰ দিয়ক। দ্বিতীয়তে, যেতিয়া এছেম্বলিত লাইভ হৈ থাকে কেমেৰা যেতিয়া লাইভ থাকে, তেতিয়া অখিল গগৈ আৰু হিমন্ত বিশ্বৰ মাজত এনেকুৱা কাজিয়া হয়, আমি দেখিলে এনেকুৱা লাগে যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হ'ব। যেই কেমেৰা অফ হৈ যায়, তেতিয়া চুকত গৈ পেলাই মনে মনে হিমন্ত বিশ্বৰ লগত কাণত ফুচফুচকৈ কথা পাতে। কংগ্ৰেছ দলে এই মুহূৰ্তত বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন খেলা নাই, ইলেকশ্যন খেলিছে ৰাইজৰ দলক যাতে হৰুৱাব পাৰে। কংগ্ৰেছৰ উদ্দেশ্য ভাল নহয়, পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছৰ উদ্দেশ্য বেয়া। কংগ্ৰেছে ৰাইজৰ দলক পৰাভূত কৰিব খুজিছে, বিৰোধী কমঞ্চৰ ভিতৰৰ মানুহবিলাকক পৰাভূত কৰিব খুজিছে। নিৰ্বাচনী যুঁজত মিত্ৰতাৰ নামত হিচাপ নিকাচৰ মাজত হোৱা খেলিমেলিৰ বাবে কংগ্ৰেছ অথবা ৰাইজৰ দলে পাহৰি পেলালে কোন কাৰ শত্ৰু, কোন কাৰ মিত্ৰ। ভূপেন বৰাক যদি কেনেবাকৈ সাংবাদিকে অখিল গগৈ সন্দৰ্ভত প্ৰশ্ন সোধে, তেতিয়াই সাংবাদিকৰ কেমেৰাত কুকুৰে কাঁইট নোখোৱাকৈ অখিলক গালি পাৰে ভূপেন বৰাই। মোৰ বিৰুদ্ধে যি আছে মই অসম এৰি নাযাওঁ, তেওঁ কৈ দিয়ক যে ভূপেন বৰাৰ বিৰুদ্ধে মোৰ এইকেইটা অভিযোগ আছে। মই মানি ল'ম, কিন্তু মোৰ অখিল গগৈৰ বিৰুদ্ধে অভিযোগ যে আপোনাৰ আদৰ্শগত মিল নাই, বিধানসভাত মুখামুখি হ'লে কাজিয়া লাগে, গবৰা গুবৰি হোৱা নিচিনা পৰিস্থিতি হয়, আমি টেনশ্যনত থাকোঁ, ইমান চিঞৰ বাখৰ কৰে, আৰু কাজিৰঙাৰ ফালে গ'লে আপুনি ভাত খুৱাই দিয়ে। ইফালে অখিল গগৈক যদি ভূপেন বৰাৰ সন্দৰ্ভত প্ৰশ্ন সোধা হয়, তেতিয়াই ভূপেন বৰাৰ প্ৰব্লেমবোৰ উদঙাই দি জ্বলা জুইত ঘিউ ঢালে অখিল গগৈয়ে। ভূপেন বৰা ডাঙৰীয়াৰ আচলতে দুটা প্ৰব্লেম দুটা হ'ল যে তেওঁ কি কাৰণে মোক গালি পাৰিছে মই গম পাইছোঁ। ভূপেন বৰা ডাঙৰীয়াৰ যি বিহপুৰীয়া সমষ্টি আৰু ভূপেন বৰা ডাঙৰীয়াৰ যি আপোনাৰ ৰঙানদী সমষ্টি আৰু বিহপুৰীয়া সমষ্টিত আৰু নাওবৈচা সমষ্টিত ৰাইজৰ দলে সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে, আৰু ৰাইজৰ দল তাতে জিকাটো এতিয়া প্ৰায় কনফাৰ্ম হৈ গ'ল। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা দুই সভাপতিৰ মাজত অসমৰ ৰাইজে এই কাজিয়াখন উপভোগ কৰি আহিছে। পিছে বুধবাৰৰ পৰা কিছু তুংগত উঠিছে ভূপেন বৰা আৰু অখিল গগৈৰ মাজৰ এই যুঁজখন। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিৰ্বাচন খেলিম বুলি আশা পালি থকা বিহপুৰীয়া আৰু ৰঙানদী সমষ্টিত শেহতীয়াকৈ ক্ৰমাৎ সাংগঠনিক ভেটি শক্তিশালী কৰাত লাগিছে অখিল গগৈয়ে। কেৱল বৃহৎ দলীয় সভা অনুষ্ঠিত কৰাই নহয়, ভূপেন বৰাৰ প্ৰিয় দুয়োটা সমষ্টিতেই কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অখিল গগৈয়ে, আৰু তাকে লৈ বিৰাট অসন্তুষ্ট কংগ্ৰেছ সভাপতি ভূপেন বৰা। অখিল গগৈলৈ দুটা প্ৰশ্ন কৰিছে ভূপেন বৰাই। বিহপুৰীয়াত প্ৰাৰ্থী দি নাৰায়ণপুৰত কিয় নিদিলে? মুখ্যমন্ত্ৰীৰ লগত সদনৰ মজিয়াত কাজিয়া লাগি বাহিৰত কিয় ফুচফুচাই কথা পাতে অখিল গগৈয়ে? যেতিয়া এছেম্বলিত লাইভ হৈ থাকে কেমেৰা যেতিয়া লাইভ থাকে, তেতিয়া অখিল গগৈ আৰু হিমন্ত বিশ্বৰ মাজত এনেকুৱা কাজিয়া হয়, আমি দেখিলে এনেকুৱা লাগে যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হ'ব। যেই কেমেৰা অফ হৈ যায়, তেতিয়া চুকত গৈ পেলাই মনে মনে হিমন্ত বিশ্বৰ লগত কাণত ফুচফুচকৈ কথা পাতে। গোপন কেমেৰাত যেতিয়া ভিডিঅ'খন ওলাই গ'ল, তেতিয়া ফটককৈ ফেচবুকত দি দিলে
যে সৌজন্যতাসূচক সাক্ষাৎ ইমানেই যদি হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ সৌজন্যসূচক সম্পৰ্ক আছে এছেম্বলিত ডিঙি শিৰ ফুলা ইমান ডাঙৰকৈ কিয় চিঞৰে ভূপেন বৰাই সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ পলম নকৰিলে অখিল গগৈয়ে বিহপুৰীয়াত আমি যি কেণ্ডিডেট দিছোঁ অকল বিহপুৰীয়াত দিয়াই নহয় আমি বিহপুৰীয়াত দিছোঁ নাওবৈচাত দিছোঁ ৰঙানদীত দিছোঁ সেই আটাইকেইটা সমষ্টি আচলতে পুৰণি নাওবৈচা সমষ্টিৰ অন্তৰ্গত এলেকাৰ পৰা যোৱা জিলা পৰিষদ আমি তাত 3টা জিলা পৰিষদ দিছোঁ আৰু এই 3টা জিলা পৰিষদতে আমি জয়ী হ'ম এইবাৰ ভূপেন বৰালৈ প্ৰশ্ন অখিল গগৈৰ মই ভূপেন বৰা ডাঙৰীয়াক সুধিব খুজিছোঁ যে ভূপেন বৰা ডাঙৰীয়া আপোনালোকেনো কেলে সেই সমষ্টিবিলাকত নিজৰ প্ৰাৰ্থী দিব নোৱাৰিলে কিয় আপোনালোকৰ প্ৰাৰ্থীয়ে এতিয়া হাৰিবলৈ গৈ আছে য'ত য'ত দিছে তাত সকলোবিলাকতে কংগ্ৰেছ উজনি অসমত হৰাটো কিয় নিশ্চিত হৈ পৰিছে এইবাৰ ভূপেন বৰাৰ প্ৰব্লেম বিচাৰি পালে অখিল গগৈয়ে ভূপেন বৰাৰ দুটা প্ৰব্লেম আছে ভূপেন বৰা ডাঙৰীয়াই এতিয়া দুটা তেওঁৰ প্ৰব্লেম হৈছে 1 নম্বৰ প্ৰব্লেমটো হ'ল যে তেওঁ সভাপতি হিচাপে থাকিব লাগে তাৰ কাৰণে তেওঁৰ এটা অস্থিৰতা আছে আৰু সভাপতি হিচাপে থাকিবৰ কাৰণে মোক মাজে মাজে সমালোচনা কৰি থাকিলে তেওঁ সভাপতিৰ আসনখন অকণমান শক্তিশালী হয় সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই মোক আক্ৰমণ কৰিছে দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই এইবাৰ তেওঁ নিজৰ সমষ্টিটোত সাংঘাতিক ধৰণে হাৰিব আৰু সাংঘাতিক ধৰণে হাৰিবৰ কাৰণে তেওঁ অস্থিৰ হৈছে কেৱল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কি নহয় অখিল গগৈৰ বাক্যবনৰ পৰা সাৰি নগ'ল সাংসদ গৌৰৱ গগৈও গৌৰৱ গগৈক আক্ৰমণ অখিল গগৈৰ গৌৰৱ গগৈ কৈছে যে অখিল গগৈৰ স্থিতি নাই অখিল গগৈৰ স্থিতিটো খুব স্থিৰ অখিল গগৈ বিজেপিক হৰুৱাব খোজে আৰু সেইকাৰণে MP ইলেকশ্যনত আমাক চিট নিদিয়াৰ পাছতো আমি কংগ্ৰেছ দলক জিকালোঁ গৌৰৱ গগৈক জিকালোঁ গৌৰৱ গগৈক জিকোৱাৰ পাছত আমাৰ ফলাফলটো কি পালোঁ আমি ফলাফলটো পালোঁ যে 5খন বিধানসভাৰ উপনিৰ্বাচনত গৌৰৱ গগৈয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী দলবিলাকক নিদিব লাগে বুলি তেওঁ হাতে মূৰে কাঢ়িবলৈ আৰম্ভ কৰিলে আৰু এতিয়া এইদৰেই চিৰবৈৰী বিজেপি দলক এৰি কংগ্ৰেছ আৰু ৰাইজৰ দল এতিয়া নামি পৰিছে এটাই আনটোক ৰণত পৰাজয় কৰিবলৈ পিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ এই যুঁজৰ ফল যে বিজেপিয়ে লাভ কৰিব সেয়া নকলেও সকলোৱে জানে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত